মই আহিছোঁ তিনিচুকীয়া জিলাত বাপুজি গাঁও পঞ্চায়ত আহিছোঁ। তাতে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ যি তেখেতসকলে কাৰ্যসূচী আৰম্ভ কৰিছে সেইখিনি মই ভিতৰলৈ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। কেনেকুৱা ধৰণে তেখেতসকলে বিকশিত ভাৰতৰ কাৰণে তেখেতসকলে আজি বাপুজি গাঁও পঞ্চায়তত তেখেতসকলে প্ৰগ্ৰাম কৰিছে বা কাৰ্যসূচী দিছে সেইখিনি দেখাবলৈ চেষ্টা কৰিম। ভিতৰলৈ মই বন্ধুসকল মই ভিতৰলৈ সোমাই আহিছোঁ আৰু আপোনালোকক দেখাব বিচাৰিম আজি সংকল্প পাঠ কৰিব তেখেতসকলে এইখিনি জন মানুহ ভিতৰতে ইয়াত ভিতৰত আছে। চাওক কেনেকুৱা ধৰণৰ পাছফালে দৃশ্য দেখাইছোঁ। খুব ধুনীয়াকৈ তেখেতসকলে সংকল্প পাঠ কৰি আছে। মই সম্পূৰ্ণভাৱে বাপুজি গাঁৱৰ যি ফিল্ডটোৰ ভিতৰত মই সোমাই আহিছোঁ আৰু এইখিনি ভিতৰলৈ মন্ত্ৰী ডাঙৰীয়া আহিছে এইখিনি যিকোনো চিহ্ন আঁতৰাম, আমাৰ ঐতিহ্য উদযাপন কৰিম, একতা শক্তিশালী কৰিম আৰু যিসকলে দেশক সুৰক্ষা দিয়ে তেওঁলোকক সন্মান কৰিম, নাগৰিক এজনৰ দায়িত্ব পালন কৰিম। ধন্যবাদ। সদস্য অঞ্জলি বাইদেউ মই সন্মান হিচাপে আমি জনালোঁ। ইয়াৰ লগে লগে ৭ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ পুষ্পিতা দিবৰ কাৰণে খুবেই দিল্লীৰ পৰা ইতিমধ্যে আপোনালোকে জানিছে যে এখন বাহন আহিছে। বাহনত প্ৰধানমন্ত্ৰী ছাৰ নিজেই সকলো ৰাজ্যকে তেওঁ নিজে সম্বোধন কৰিছে আৰু এই আঁচনিবিলাকৰ সম্পৰ্কে তেওঁ অৱগত কৰিছে। আজি আমিও ইয়াতে উপস্থিত হৈছোঁ। মই ধন্যবাদ জনাইছোঁ মোৰ কাৰ্যকৰ্তাসকলক, মোৰ সকলো বিভাগৰ বিষয়াসকলক যে তেখেতসকলৰ সহযোগিতাতে আজি ৰাইজ ওলাই আহিছে। আমাৰ এটাই ইচ্ছা যাতে আমি সকলো দুখীয়া সকলোকে যাতে আমি আমাৰ চৰকাৰী আঁচনিবিলাকৰ লগত সাঙুৰি পেলাই তেওঁলোকক আমি যাতে কিছু এটা সহায় কৰোঁ। চৰকাৰৰ